কোনে কি কৈছে কোন সংগঠনে কিবা বক্তব্য দিছে সেইটোলৈ আমাৰ ক'বলগীয়া একো নাই তেওঁলোকৰ ব্যক্তিগত কথা তেওঁলোকে সংগঠনে বুজিব আৰু এই মানুহখিনিৰ যি নিপীড়ন নিৰ্যাতন হৈ আছে এইখিনিকো মই ভাবোঁ যে সকলোৱে অলপ মাত মাতাটো দৰকাৰ ইয়াত কোনোবাই কাৰোবাক কিবা ক'লেই যে অসমীয়া জাতিৰ সংখ্যালঘুত পৰিণত হ'ব তেনেকুৱা কথা মই নাভাবোঁ আমি স্পষ্টকৈ কৈছোঁ যে আমি সকলোৱে অসমীয়া হৈ আছোঁ অসমীয়া হৈ থাকিম আৰু অসমীয়া হৈয়ে জীয়াই মৰিম গতিকে তেনেকুৱা এটা পৰিৱেশত মই ভাবোঁ যে অসমীয়া জাতিৰ সংখ্যালঘুত পৰিণত হোৱা কথাটো যুক্তিসংগত নহয় যদিও কোনোবাই তেনেকুৱা কোনো কথা কৈছে মই ভাবোঁ যে তেওঁলোকে সেইটো নিশ্চিতভাৱে শুধৰাই ল'ব কোনে কি কৈছে কোন সংগঠনে কিবা বক্তব্য দিছে সেইটোলৈ আমাৰ ক'বলগীয়া একো নাই তেওঁলোকৰ ব্যক্তিগত কথা তেওঁলোকে সংগঠনে বুজিব আৰু এই মানুহখিনিৰ যি নিপীড়ন নিৰ্যাতন হৈ আছে এইখিনিকো মই ভাবোঁ যে সকলোৱে অলপ মাত মাতাটো দৰকাৰ ইয়াত কোনোবাই কাৰোবাক কিবা ক'লেই যে অসমীয়া জাতিৰ সংখ্যালঘুত পৰিণত হ'ব তেনেকুৱা কথা মই নাভাবোঁ আমি স্পষ্টকৈ কৈছোঁ যে আমি সকলোৱে অসমীয়া হৈ আছোঁ অসমীয়া হৈ থাকিম আৰু অসমীয়া হৈয়ে জীয়াই মৰিম গতিকে তেনেকুৱা এটা পৰিৱেশত মই ভাবোঁ যে অসমীয়া জাতিৰ সংখ্যালঘুত পৰিণত হোৱা কথাটো যুক্তিসংগত নহয় যদিও কোনোবাই তেনেকুৱা কোনো কথা কৈছে মই ভাবোঁ যে তেওঁলোকে সেইটো নিশ্চিতভাৱে শুধৰাই ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ